হাই এভৰিৱান, কি খবৰ সকলোৰে? আমাৰ খবৰ ভাল। আৰু আজি আহি আছোহি আমাৰ গাঁৱত, যিহেতু কাইলৈ আমাৰ গাঁৱৰ নামঘৰত আছে বৰসভা, তাৰ কাৰণে আহিছোঁ। এইপিনে এয়া হৈছে আমাৰ নামঘৰ। যিহেতু আমাৰ নামঘৰটো বনোৱা বেছি দিন হোৱা নাই, মাত্ৰ 2 বছৰ হৈছে। তো মই অহা মাহৰ মানে জেঠৰ 22 তাৰিখে আমি ব্যক্তিগত এখন ভাওনা আগতে আগবঢ়াই থৈছিলোঁ। আৰু এতিয়া ভাবিছোঁ জেঠৰ 22 তাৰিখৰ দিনটোৱে আমাৰ ধাৰ্য কৰা হৈছে ভাওনাৰ কাৰণে। তো সেইটো কাৰণে এতিয়া আমি আহিলোঁ গেট 2খন দিবৰ কাৰণে। এখন দিম আমি আমাৰ আজাদ তিনিআলিত, এখন দিম আমাৰ নামঘৰ ফ্ৰণ্টত, মানে এই মোৰ গাড়ীখন য'ত আছে তাত দিয়া হ'ব। আৰু এতিয়া এইখন গেট আমাক খুৰাহঁতে নিজে বনাম বুলি ক'লে, আৰু আজাদ তিনিআলিখন অলৰেডি টেণ্ট হাউচত দিয়া হ'ল। আৰু সকলোকে নিমন্ত্ৰণ জনাইছোঁ জেঠৰ 22 তাৰিখ, ইংৰাজী 6 জুন মোৰ ল'ৰাটোৰ জন্মদিন আছে। আমি ভাবিছোঁ ল'ৰাটোৰ জন্মদিনৰ দিনাখনেই ভাওনাখন দিয়া হওক, সেইকাৰণে সেইটো দিনে ঠিক কৰি লোৱা হ'ল। আৰু এতিয়া কাম কৰি থকা হৈছে, আচলতে পেণ্ডেল দিব কেইদিনমানৰ পিছত। আৰু কাইলৈ যিহেতু আমাৰ ভাওনা আছে, তাৰ কাৰণে ইয়াত টিংপাত আনি থৈছে পেণ্ডেল দিবৰ কাৰণে। এইপিনে এইবিলাক মাটিবিলাক ফিল আপ কৰা হৈছে, আৰু ইয়াত এতিয়া ট্ৰেক্টৰে মাটি পেলাই আছে। পেলাই হ'লে গোটেইখিনি জেগা একে সমান কৰি দিব। আৰু এইফালে নামঘৰৰ ভিতৰত অলপ অলপকৈ বস্তুবিলাক যোগাৰ কৰি আনি থকা হৈছে। ইফালে আনি থৈছে কল। আৰু এতিয়া আমি ৰখি আছোঁ কাম কৰা মানুহখিনি আহি পোৱাহি নাই কাৰণে। আৰু আমাৰ নামঘৰৰ এড্ৰেছটো হৈছে শ'লমাৰী নতুন নামঘৰ, দেখিছে নহয়। সকলো আহিব বুলি আশা থাকিল।